আজি যোনটো দামত দি আছো 5 বছৰ পিছত আহিলে মই হিটো দামতেই দিম ডাইৰেক্ট বেপাৰী দাম কৈ আছো যাতে ডিলাৰ ডিল কৰিব পাৰো তেনেকে দাম কৈ আছো কাস্টমাৰক দিম এইটো এখন মই 45 ত দি দিম 45 ত দি দিব 45 নালাগে 42 ত দি দিম যাক 45 ও নালাগে 42 আৰু 2000 টকা লেছ কৰি দিলে 3000 টকা লেছ কৰি দিলে যিটো দামত দি আছো আজি লাভৰ কাৰণে চিন্তা কৰা নাই হয় এইখন 2017 মডেল 8000 চলিছে গাড়ীখন পুৰা A1 কন্ডিশন আছে হয় এইখন মানে বাম্পাৰ অফাৰ 1,25,000 টকা দি দিম 1,25,000 দি দিব এখন 125 ত দি দিম নেক্সট দেখো আপোনাৰ ডমিনা 400 হয় হয় ডুৱেল এবিএছ মডেল হয় গাড়ী চাইলক এক ফটো দাগি নাই 90 নহয় 87 ত দিম 90 নহয় 87 ত লৈ যাব পাৰিব হয় এইখন মই 80 দিম 80 হয় কাস্টমাৰক একদম বেপাৰী দামত দি আছে 55 ত আপোনালোকে এখন বাইক পাই যাব যেহেতু বাইক বহুত বেছি আছে গতিকে দেখুৱাত অলপ অসুবিধা হয় তো ডিলাৰত আহি পাই চালে বেছি ভালকে চাব পাৰিব ন হয় চাব পাৰিব আৰু টেষ্ট ড্ৰাইভ লৈ চাব পাৰিব পাৰিব দৰ্শকসকল আজি মই পুনৰ এবাৰ আহি উপস্থিত আপোনালোকে দেখিবলৈ পাইছে ARG মটৰছলৈ ইয়াত আপোনাৰ ভাল ভাল ছেকেণ্ড হেণ্ড বাইক ৰখা হৈছে আপোনালোকে চাব পাৰিছে মোৰ পিছফালে বহুত বেছি ষ্টক আছে বাইকৰ গতিকে ষ্টক খালী কৰিবৰ কাৰণে আমি একদম ভাল অফাৰ লৈ আহিছোঁ গোটেইখন বাইকতে ভাল ভাল ডিছকাউণ্ট দিয়া হ'ব কেনেকুৱা কি ডিছকাউণ্ট দিয়া হ'ব সকলো সবিশেষ জনাম কিন্তু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়াৰ এড্ৰেছটো ক'ত আছে আমি সকলো সবিশেষ জনাম কি অফাৰ ৰাখিছে এক্সচেঞ্জ ফাইনেন্স সকলো হয় নে নাই সকলো সবিশেষ জনাম গতিকে আপুনি যদি ইউটিউবত চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে তেনেহ'লে পেজটো আগলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এনেকুৱা এখন ভাল বাইক ল'বলৈ সুবিধা পায় গতিকে আৰু বেছি সময় পলম নকৰোঁ আহক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো দাদা আমি পুনৰ এবাৰ আহি গ'লোঁ আপোনালোকৰ ডিলাৰলৈ এতিয়া সৰ্বপ্ৰথম আপোনালোকৰ ডিলাৰত দুৰ্গা পূজা আহি আছে কি অফাৰ দিব কৈ দিয়ক অলপ পূজাটো আজি আনলিমিটেড অফাৰ দিম হয় কাৰণ পূজাটো সিহঁতে 3 দিন বা এসপ্তাহ বা এমাহ দিয়ে হয় এতিয়া মই এইখন বাইকে অফাৰত দিলোঁ এইখন বাইক যদি বিকা নহয় যিমান দিন থাকে মই সিমান দিনলৈকে সেইটো দামতেই দিম যিটো অফাৰ দিব মই 5 বছৰ আজি যোনটো দামত দি আছো 5 বছৰ পিছত আহিলে মই সেইটো দামতেই দিম মানে যেতিয়ালৈকে ইয়াত বাইক থাকিব তেতিয়ালৈকে সেই অফাৰটো লিমিটেড থাকিব একদম থাকিবই মানে কিমান কি অফাৰ দিব এতিয়া অলপ কৈ দিয়ক বাইকবিলাক দেখা যাওঁ আৰু অফাৰ দি যাম অফাৰ কৈ দিব ন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি সুধিব বিচাৰোঁ যে ইয়াতে এক্সচেঞ্জৰ সুবিধা আছে এক্সচেঞ্জ হৈ যাব ফাইনেন্স হ'ব নেকি ফাইনেন্স নহ'ব ন হয় ডিলাৰখনৰ এড্ৰেছটো বাৰু জনাই দিয়ক যাতে কোনোবা যদি ল'ব আহে ক'ত আহিব লাগিব এইটো আপোনাৰ যদি দৰকা পূজাৰ ফালৰ পৰা আহে বাইপাছটো এৰি 2 নম্বৰ পেট্ৰল পাম্পটো পাৰ হৈ আহি আপোনাৰ ৰাইট চাইডে পাব আৰু মৰিকলমৰ ফালৰ পৰা যদি আহে আপোনাৰ পেট্ৰল পাম্পটো এছপি পেট্ৰল পাম্পটো পোৱাৰ আগত আৰ্মি হস্পিটেলৰ ফ্ৰণ্টত পাই যাব সেইপিনে আৰ্মি হস্পিটেল আছে তাৰ ঠিক অপজিট চাইডতে আছে ARG মটৰ্ছ ন হয় গতিকে বেছি সময় পলম নকৰোঁ আজি আমাৰ প্ৰথম বাইক কোনখন দেখুৱাব প্ৰথম বাইক দেখাম আপোনাৰ এক্সট্ৰিম আৰ হয় এক্সট্ৰিম টপ মডেল হয় আপোনাৰ 2024 লাষ্টৰ হয় এইখন দিম আপোনাক 80,000 দি দিম 80,000 দি দিম ইনক্লুডিং ডকুমেণ্টেশ্যন চব কৰি কাগজ চাগজ চব কৰি আপোনালোকক এইখন দি আছে মাত্ৰ 80 কিমান ক'লে 80,000 দিম 80,000 80,000 টকাত এইখন বাইক আপুনি পাই আছে নেক্সট এখন ৰয়েল এনফিল্ডৰ দেখিছোঁ এইখন 2017 মডেল 8000 চলিছে গাড়ীখন পুৰা A1 কন্ডিশন আছে ইঞ্জিন সিল আছে এইখন 80 দি দিম 80 দি দিব মাত্ৰ 8000 কিলোমিটাৰ চলিছে ৰয়েল এনফিল্ড থান্ডাৰবাৰ্ড ন এখন হয় থান্ডাৰবাৰ্ড 350 কিমান ক'লে দামটো 80,000 মাত্ৰ 80,000 টকাত দিব নেক্সট এখন আছে 310 আৰু 310 হয় এইখন মানে বাম্পাৰ অফাৰ 1,25,000 টকা দি দিম 1,25,000 দি দিব এইখন 125 দি দিম হয় বাইকখন চাব পাৰিছে একদম ধুনীয়া হৈ আছে ইয়াত বাইক বহুত বেছি আছে আপোনালোকে আহিলে যেনেকুৱা বাইক লাগে তেনেকুৱা বাইক ইয়াত পাই যাব সকলো বাইক মানে মেক্সিমাম বাইক ইয়াত এভেইলেবল আছে ন আছে ফোন কৰি কন্টাক্ট কৰা দিব হয় নেক্সট কোনখন দেখাব নেক্সট দেখো আপোনাৰ ডমিনা 400 হয় ডুৱেল এবিএছ মডেল হয় গাড়ী চাইলক এক ফটো দাগি নাই হয় এইখন আপোনাৰ 90 দি দিম 90 90,000 টকা দিব এইখন বাম্পাৰ অফাৰ এখনত কিমান টকা অফ কৰিছে এখন বহুত কৰিছিল আগত 1,05,000 টকা দিছিল নেকি হয় 90 নহয় 87 ত 90 নহয় 87 ত লৈ যাব পাৰিব এনেকুৱা অফাৰ আৰু নাপায় আৰু বেলেগত বেলেগে দিব পাৰে কিনা মই ক'ব নোৱাৰো কিন্তু মোৰ মতে দিব নোৱাৰে মই যিটো দামত দি আছো আজি লাভৰ কাৰণে চিন্তা কৰা নাই এইখন আগৰ ভিডিঅ' বনাইছিলো এটা দুটা আছে আপোনাৰ চেনেলত এইখন মই 80 দিম 80 দি দিম 80,000 টকা দিব ট্ৰান্সফাৰ কৰি সব কৰি মাত্ৰ 80,000 টকা দিব গাড়ী একো কাম নাই কি চলাব লাগে আৰু তেল ভৰাব লাগে ন হয় তাৰপিছত দিম আটিয়া 200 হয় আপোনাৰ 19 মডেল হ'বলা টায়াৰ চাইজ চাইলে পুৰা নতুন আছে খালি ফ্ৰণ্টত বাইজাৰ এখন লগাব লাগিব 150 লৈ এইখন মই 45 ত দি দিম
45 ত দি দিব 45 নালাগে 42 দি দিম যাক 45 ও নালাগে 42 আৰু 2000 টকা লেছ কৰি দিলে 3000 টকা লেছ কৰি দিলে 42000 ত এখন পাই যাব তাৰ পিছত দিম আপোনাৰ RTR হয় 162B হয় 18 মডেল হয় এইখন আপোনাক দি দিম 55 কৈছিল আগত 52 দি দিম 52 হ্যাঁ 52 দি দিম 52 ত আপোনাকে আপাচি RTR পাব কোন চনৰ মডেল হয় 18 চনৰ হয় 18 চিল ইঞ্জিন আছে হয় নেক্সট এখন কি এখন আপাচি এখন হল আপাচি 164B হয় হয় 19 মডেল হয় ডাবল ABS হয় এখন 65 60 নিবিচাৰো হয় ডাইৰেক্ট 55 ত দিম 55 ত দিব ডাইৰেক্ট বেপাৰী দাম কৈ আছো যাতে ডিলাৰ ডিল কৰিব পাৰো তেনেকে দাম কৈ আছো কাস্টমাৰক দিম এইটো দামত কাস্টমাৰক একদম বেপাৰী দামত দি আছে 55 ত আপোনাকে এখন বাইক পাই যাব যেহেতু বাইক বহুত বেছি আছে গতিকে দেখুৱাত অলপ অসুবিধা হয় তো ডিলাৰত আহি পাই চালে বেছি ভালকে চাব পাৰিব ন হয় চাব পাৰিব আৰু টেষ্ট ড্ৰাইভ লৈ চাব পাৰিব হ্যাঁ পাৰিব হয় নেক্সট কোনখন দেখাব দ্বিতীয়তে দেখাম আপোনাৰ এইখন দেখাম ডিউক ডিউক 125 হয় হয় এইখন আপোনাৰ 21 না 22 মডেল আছিল হয় 22 মডেল আছিল এইখন মই 95 1 লাখ এইবিলাক নিবিচাৰো হয় এইখন মই দিম আপোনাক 87 ত দি দিম 87 ত দিব হয় 87 ত দি দিম ডিউকৰ বহুত ডিমাণ্ড থাকে মাত্ৰ 87000 ত আপোনাকে ডিউক পাই আছে 125 ইঞ্চি ন 125 হয় হয় কালাৰ ধুনীয়া হৈছে এক টকাৰো কাম নাই কাম চাম নাই একো কাম নাই হয় নেক্সট ৰয়েল এনফিল্ড তাৰপিছত হিমালয়ান আহিব হয় 411 আপোনাৰ BS4 ABS মডেল হয় হয় এইখন মই আপোনাৰ 1,05,000 ৰাখিছিলো দাম হয় 1,03,000 টকা দি দিম 1,03,000 টকাত হিমালয়ান পাই আছে কৰি লৈ দি দিম এইখন ইনস্যুৰেঞ্চ কৰিবলৈ 3,000 3,500 লাগিব হয় মই 1,03,000 টকাত ফাইনেল দি দিম 1,03,000 টকাত সব কৰি একদম সব কৰি দি দিম টায়াৰ চাই দেখাই দিও পুৰা নতুন আছে দুইখন টায়াৰ নতুন আছে হয় টায়াৰ ধুনীয়া হৈছে ৰানিংও কম আছে হয় আৰু ফাৰ্ষ্ট ওনাৰৰ বাইক হয় তাৰপিছত হ'ব সুপাৰ স্প্লেণ্ডাৰ হয় 2022 চনৰ হয় হয় এইখন এইবাৰ 53 দি দিম তাক 53 ত আপোনাকে সুপাৰ স্প্লেণ্ডাৰ পাই আছে কোন চনৰ মডেল হয় 2022 চনৰ হয় 2022 চনৰ নতুন হৈ আছে হ্যাঁ নতুন আছে 53 দি দিম হয় নেক্সট এখন পালসাৰ দেখিছো পালসাৰ 150 হয় হয় ডুৱেল ABS BS4 লাষ্ট মডেল হয় হয় তাৰপিছত BS6 আহি গ'ল হয় গাড়ী চাইলক A1 কন্ডিশন আছে কাম চাম কৰিব নালাগে একো হয় এইখন মই দি দিম আপোনাৰ 65 ত দি দিম 65 72 নিবিচাৰো হয় 65 ত দি দিম 65 ত আপোনাকে পালসাৰ 150 পাই আছে BS4 আৰু এটা কথা সুধো বহুতে কমেন্ট কৰে ফুলে যে কিবা মিটাৰ টেম্পাৰিঙৰ কিবা হেৰি আছে নেকি এইবিলাক নাই মিটাৰৰ কাৰণে আমাৰ ইয়াত গ্যাৰান্টি পাব অৰিজিনাল ৰান যিমান থাকে সিমানেই পাব একদম জেনুইন ৰানিং আছে জেনুইন ৰানিং পাব যদি কোনোবাই ধৰক বিচাৰে যে মেকানিক লৈ চাব বিচাৰে পাৰিব পাৰিব কাৰণ বেছিভাগ বাইক আমাৰ কাস্টমাৰ হাতৰ পৰা উঠাও হয় কাস্টমাৰে কেতিয়াও এইবিলাক মিটাৰ চিটাৰ কমাবলৈ দৌৰাদৌৰি নকৰে যদি বেপাৰীৰ পৰা উঠাও সেইবিলাক থাকিব পাৰে কিন্তু বেপাৰীৰ পৰা গাড়ী নুঠাওৱে আমি বৰ্তমান যিমানবোৰ বাইক দেখিছে ইয়াৰ পৰা মেক্সিমাম বাইক কাস্টমাৰৰ পৰা উঠোৱা হৈছে গতিকে জেনুইন বাইক হয় ন চকু মুজি আহিব পাৰে ইয়ালে আৰামছে আহিব পাৰিব হয় নেক্সট এখন গ্লেমাৰ আছে 2020 এর হয় হয় এইখন মই 29000 টাকা দি দিম 29000 টাকা 29000 টাকা দি দিম এইবিলাক বেপাৰী ৰেট হয় 29000 30000 টাকা হয় মাত্ৰ 29000 টাকা গ্লেমাৰ পাইছে কাগজ কাগজ সব কৰি লৈ একদম সব কৰি দিম সব কাগজ পাতি সব কৰি পেলাই মাত্ৰ 29000 টাকাত আপোনাক গ্লেমাৰ দি আছে আজিকালি 29000 টাকাত স্কুটিও নাপায় নাপাব বাইক পাই হয় তাকো 20 চনৰ 14 13 নহয় 20 চনৰ হয় 20 চনৰ বাইক পাই আছে 29000 টাকা মাত্ৰ 29000 টাকা নেক্সট এখন পালসাৰ আছে এটো হল আপোনাৰ NS 125 হয় 2023 এর মডেল হয় হয় এটো মই 70 72 নিবিচাৰো এটা 62 হলে দি দিম 62 আর 62 হলে দি দিম 62 ত পালসাৰ NS 125 হয় হয় নেক্সট আৰু এখন আছে ৰঙা কালাৰ 160 ৰঙা কালাৰ 160 হয় হয় এইখন 53 দি দিম 53 দিব N160 ন NS মডেল হয় ডুয়াল ABS আছে হয় 20 এর মডেল হয় 53 দি দিম কাগজ পাতি কৰিলে মাত্ৰ 53000 ত এখন বাইক পাই যাব তাৰপিছত আছে আপোনাৰ SP 125 হয় হয় 2023 এর মডেল এইখনৰ ডিমান্ডও বহুত ভাল চলাই ভাল পাব এইখন মই 70 75 নিবিচাৰো এইখন মই বিচাৰিম একদম ফাইনাল দাম 67 দি দিম কাগজ পাতি কৰিলে হয় একদম ধুনীয়া অফাৰত আছে বাইক চাব পাইছে নেক্সট এখন মানে এইবিলাক মানিছে আপোনাৰ নতুন কিনিব গলে 1,24,000 22,000 টাকা লাগিব এখন 23 মডেল এক ফুটা লাগে নতুন নিচিনাই পাব হয় মই এটা 67 দি আছো 50% পইচা ডিসকাউন্ট হৈ আছে হয় তাৰপিছত এইটো হ'ব 220 হয় 2016 চনৰ হয় মই এখন দি দিম আপোনাৰ কিমান কম এখনত 55 60 কম নেকি 55 60 দি দিব নিদো 48 দি দিম 48 48 লাগি মাত্ৰ 48000 ত আপোনাকে পালসাৰ 220 পাই আছে কোন চনৰ মডেল হয় এখন এটা 16 চনৰ হয় 16 চনৰ মডেল ইঞ্জিন আছে একদম
সিল ইঞ্জিন আছে ইঞ্জিন চাব পাৰিছে একদম দুইটা টায়াৰ নতুন আছে টায়াৰ নতুন হৈছে নেক্সট এখন স্প্লেন্ডাৰ প্লাস মাইলেজৰ ৰজা হয় এইটো দি দিম আপোনাৰ এতিয়া মানে খালি উলাব লাগে গাড়ী হয় 55 52 কইলা থাকিলে আপোনাৰ 48 দি দিম কাগজ পাতি কৰিলে 48 ত আপোনাক স্প্লেন্ডাৰ প্লাস পাই আছে এবাৰ তেল ভৰালৰ তেল বৰ চিন্তা নাথাকে ইমান মাইলেজ দিয়ে মাইলেজ তো আপোনাৰ 80 প্লাস দিয়ে 80 প্লাস মাইলেজ দিয়ে আৰু এখন আছে তাৰপিছত আছে এসএফ ডিলাক্স এইখনো মাইলেজৰ ৰজা হয় হয় এইখনো 21 মডেল এইখন 50 দি দিম যাক 50 দি দিব এখন 55 60 বিচাৰি দিম এখন 50000 টকা পাই যাব একদম এখনৰ A1 কন্ডিশনত আছে ন কাগজ পাতি কৰিলে কাগজ পাতি বাদ দিলে তো গাড়ীৰ দাম 45 মান আহিব হয় কিন্তু 21 মডেল তো চিন্তা কৰিব লাগে কাস্টমাৰে হয় নেক্সট আছে TVX স্পোর্টস এইখন আছে 22 হয় হয় এইখন 40000 টাকা দি দিম মাত্ৰ 40000 দি দিব 40000 টাকা দি দিম বাইকখন চাব পাৰিছে ধুনীয়া হৈছে অনলি 40000 দাম ৰাখিছে তাৰপিছত হ'ব FZS হয় FZS আছে এখন 17 চনত হয় এইখন দিম 35000 ত 35000 ত 17 চনৰ FZ পাই আছে নেক্সট আৰু এখন FZ আছে এটো ভাৰ্সন 3 হয় টপ মডেলটো হয় এটো ABS মডেল হয় হয় এইখন দি দিম আপোনাৰ 55 ত দি দিম 55 ডাবল 5 ত দি দিম 55000 ত এখন দিব এখনৰ কোন চনৰ মডেল হয় এখন বাইকখন এই 19 লাষ্টৰ হ'ব ABS মডেল আহিছে যদি 19 লাষ্টৰ মডেল হয় 55000 ত দিব নেক্সট এখন স্কুটি দেখিছো এটো 21 এন্ট্ৰক হয় ব্ল্যাক প্যান্টাৰ হয় এইখনো মই 52 দি দিম 52 দি দিম 52000 ত স্কুটি পাই আছে তাকো এন্টৰ 2003 চনৰ মডেল হয় 2021 চন আৰু এখন পালচাৰ আছে পালচাৰ 150 আছে এখন 22 হ'ব 22 বা 21 হ'ব হয় এইখন দি দিম আপোনাৰ 62 দি দিম 65 নহয় 62 দি দিম 62000 ত এখন পালচাৰ দি দিব হয় গাড়ী চালে পুৰা এভন কন্ডিশন আছে হয় তো ইয়াতে আমি যিখন বাইক দেখুৱালো ইয়াৰ উপৰি যদি কাৰোবাক বেলেগ কিবা বাইক লাগে প্ৰভাইড কৰিব পাৰিব আছে বাইক আছে আৰু আছে ঘুমাবলৈ জায়গা নাই ন হয় আৰু বাইক আছে অনলাইন বুকিং হয় নেকি অনলাইন বুকিং হ'ব অনলাইন বুকিং হৈ যায় ন যদি আহা দেৰি হয় বাইক বিলাকটো ভিডিও বনাইছো কাস্টমাৰ কোনটাং আহি থাকিব হয় যদি কাৰোবাৰ পছন্দ হৈ যায় বাইকখন লাগেই বুলি মোক 2000 3000 5000 যিমান এডভান্স কৰে কৰি বাইকখন বুক কৰি ৰাখিব পাৰিব এইখন আছে এন্ট্ৰক 2019 মডেল 28000 টাকা দি দিম 28000 19 মডেল মাত্ৰ 28000 টকাত আপুনি স্কুটি পাই আছে কোন চনৰ মডেল ক'লে 19 হয় 19 মডেল একো এন্ট্ৰক পাই আছে একো কাম নাই কি একো কাম নাই খালি লকটো বেয়া হৈছে লকটো মই লগাই দিম হয় এনেও ষ্টাৰ্ট হয় লকটো লগাই দিব কিন্তু চিন্তা নাই আৰু এক্টিভা আছে 2017 মডেল 36000 লগাই দিম 220 আছে 2021 মডেল 62 লগাই দিম আৰু আপোনাৰ আছে আৰু দুই তিনটা আছে নেক্সট ভিডিঅ দেখাম আহিলে চাব পাৰিব চাব পাৰিব